মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু মেট্ৰিক উচ্চতৰ মাধ্যমিকত ডিষ্টিংশ্যন ষ্টাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে। প্ৰায় 400 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দক্ষিণ কামৰূপ ছোৱালী কলেজত। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ। স্মৃতিগ্ৰন্থ উন্মোচন আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ, আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাই সংগীত পৰিৱেশন কৰে। সাহস অত্যন্ত দৰকাৰ জীৱনত কিবা এটা কৰিবলৈ। এটা হ'ল সপোন, আনটো হ'ল সাহস। এইটা বস্তু দৰকাৰ খুব। সপোনৰ কথা কম, মই সাহসৰ কথা কওঁতে আপোনালোকে জানে যে মই অলপ হিমালয়ত ঘূৰি ফুৰোঁ, হিমালয় পাহাৰ বগাওঁ। এটা সৰু ঘটনা কৈছোঁ। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল, সেইবোৰ কাৰ্যকৰী কৰক, আৰু যিবোৰ বিষয় অসমৰ দৰে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল নহয় এইবোৰ আঁতৰাই ৰাখক। কোটি আমাৰ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু অধিৱেশনৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে। সুদৰ্শন ছাত্ৰ সন্থাৰ এটা শৈক্ষিক কাৰ্যসূচীৰ এটা অন্যতম কাৰ্যসূচী এইটো। ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগী মন লৈ আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ দিয়া হৈছে। অঞ্চলটোত যাতে শৈক্ষিক বাতাবৰণ সুস্থভাৱে আগুৱাই নিব পাৰি তাৰ প্ৰয়াস কৰা হৈছে। আৰু মূলতঃ আকাশ চুব খোজা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ এটা পৰিৱেশ ইয়াত ৰচনা কৰা হৈছে। আৰু ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকলৰ অভিভাৱকত্বত এই শৈক্ষিক যাত্ৰা আমি অব্যাহত ৰাখিম। আৰু বিভিন্ন ক্ষেত্ৰত চৰকাৰে ল'ব লগা পদক্ষেপো লোৱা নাই, যাৰ কাৰণে ছাত্ৰ ছাত্ৰী বহুত পিছ পৰি আছে। এতিয়া ধৰক